হাই বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল। এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক নেতাসকলে একদম সুন্দৰ অভিনেতা বনি গৈছে। যোনে যেনেকৈ পাৰে কেৱল আসন দখল কৰাৰ বাবে উঠি পৰি লাগিছে। আৰু তেনে সময়তে অখিল গগৈ কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়াইছে পীযুষ হাজৰিকাৰ বিৰুদ্ধে। অখিল গগৈয়ে কৈছে যে পীযুষ হাজৰিকাই এতিয়া নগাঁৱত মিয়াৰ ভোট পাবলৈ 500 টকা দি মিয়াসকলক সেৱা কৰি আছে। তো তেনেকুৱা এটা প্ৰতিবেদন লৈ মই আপোনালোকক মাজলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকক। আৰু যিসকলে আজি মোৰ ইউটিউব চেনেলটোত নতুন কৰি ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে বলক এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে যে লাহৰীঘাট, ধুবুৰী, বৰপেটা, ধিং এইবিলাকলৈ আহিলে বোলে তেওঁ বাংলাদেশত ইয়াৰ গোটেই মানুহবিলাকক তেওঁ বাংলাদেশী বুলি কয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাইচোন লাহৰীঘাটৰ পৰা নোলোৱাই হৈ গ'ল। আৰু পীযুষ হাজৰিকাইতো মই শুনিছোঁ যে বৰ ডাঙৰ টকাৰ টোপোলা এটা লৈ আহিছে আৰু এফালৰ পৰা মুছলমান মানুহবিলাকক বোলে পইচা দি কিনিবলৈ যত্ন কৰিছে। তো ইমান দিন কৈ আছিলে তেওঁলোকে যে মুছলমানৰ ভোট নালাগে, তেওঁলোকে কৈছিলে যে মিয়াৰ ভোট তেওঁলোকক নালাগে। এতিয়াতো পীযুষ হাজৰিকাই মিয়া অঞ্চলৰ পৰা নোলোৱাই হৈ গ'ল। মই শুনিছোঁ ক'ৰবাত বোলে ৰুম বন্ধ কৰি পীযুষ হাজৰিকাই মিয়া মানুহবিলাকক বোলে 500 টকা দিছে আৰু দি বোলে তাতে সেৱা এটা কৰিছে। আপোনালোকে আমাক বচাব আৰু দেই, কাৰণ ইতিমধ্যে যোৰহাটত তেওঁলোকে হাৰি গ'ল। যোৰহাটত ইতিমধ্যে গৌৰৱ গগৈ জিকিব, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকিব, উজনি অসম একদম বিজেপি ঠাণ্ডান হৈ গ'ল। এতিয়া যেনে তেনে নগাঁওখন জিকিবৰ কাৰণে তেওঁলোকে মিয়াৰ শৰণাপন্ন হ'বলৈ আহিছে, মুছলমানৰ শৰণাপন্ন হ'বলৈ আহিছে। আগতে তেওঁলোকে মিয়াক দেশৰ শত্ৰু, জনগণৰ শত্ৰু বুলি কৈ তেওঁলোকে বুকুতে গুলিয়াই দিয়ে। আগতে মিয়া মানুহৰ ঘৰ উচ্ছেদ কৰে। আগতে মিয়া মানুহৰ আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে অপেনলি কয় যে তোমালোকৰ ঘৰবিলাকত আমি বুলডোজাৰ চলাম। এতিয়াচোন মিয়া মানুহৰ ঘৰত মনে মনে আহি পীযুষ হাজৰিকা সোমাই থাকে আৰু 500 টকা 1000 টকা বোলে মিয়া মানুহবিলাকক দি আছে। হয় নেকি বাৰু? কথাটো হয় নেকি? আপোনালোকে গম পাইছে নহয় জানো? তো এতিয়াতো পীযুষ হাজৰিকাটো মিয়া নেতা হ'বলৈ কৈছে। তেওঁতো কৈছে যে মই একদম মিয়া নেতা হ'বলৈ গৈ আছোঁ, মিয়াই মোক বিৰাট ভাল পাইছে। হয়নে নহয়? গতিকে এই মুহূৰ্তত মই ক'ব খুজিছোঁ যে অসমত যদি সঁচাকৈ গণতান্ত্ৰিক ৰাজনীতি প্ৰতিষ্ঠা কৰিব লাগে, সাম্প্ৰদায়িক বিজেপিক আমি প্ৰতিহত কৰিব লাগিব। হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক আমি প্ৰতিহত কৰিব লাগিব। আৰু মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল বদৰুদ্দিন আজমল AIDF-ক আমি প্ৰতিহত কৰিব লাগিব। গতিকে এই মুহূৰ্তত দেশ বচাবলৈ হ'লে, সংবিধান বচাবলৈ হ'লে, গণতন্ত্ৰ বচাবলৈ হ'লে আমি সকলোৱে মিলি এই মুহূৰ্তত বিজেপিৰ বিৰোধিতা কৰি আমি ইণ্ডিয়া মৰ্চা, আমাৰ বিৰোধী ঐক্য মঞ্চ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী বৈদ্যুৎ পদূলি ডাঙৰীয়াক সকলোৱে দলে বলে আহি ভোটদান কৰিব লাগিব। মই নগাঁৱৰ শিক্ষিত মানুহে কোনো পধ্যে কেতিয়াও মই সুৰেশ বৰা নামৰ মানুহজনক ভোট দিব বুলি কেতিয়াও নাভাবোঁ। এক নম্বৰ কথা, সুৰেশ বৰা নামৰ মানুহজন কি কাৰণে বিখ্যাত আপোনালোকে সকলোৱে জানে। সুৰেশ বৰা নামৰ মানুহজন বিখ্যাত ইয়াত সন্ত্ৰাস চলোৱাৰ কাৰণে, মানুহ মৰাৰ কাৰণে। তেওঁৰ ওপৰত মানুহ মৰাৰ কিমান যে তেওঁৰ ওপৰত অভিযোগ আছে। আমি শুনিছিলোঁ, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া সুৰেশ বৰাৰ নাম লৈ বোলে কামপুৰ, ৰহা এইবিলাক অঞ্চলত সৰু ল'ৰা ছোৱালীবিলাকক বোলে ভয় খুৱায়। এই সুৰেশ বৰা আহিব, তহঁতক লৈ যাব, এই বুলি বোলে ভয় খুৱায়। আগতে যেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকক ভয় খুৱাই নে নাই, তেনেকৈ সুৰেশ বৰাৰ নাম লৈ বোলে ভয় খুৱায়। সুৰেশ বৰাই গোটেই অঞ্চলবিলাকত সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে। 2 নম্বৰ, সকলো ব্যৱসায়ীয়ে সুৰেশ বৰাৰ নামটো শুনিলে তেওঁলোকৰ মানে সৰু পানী চুবলৈ মন যায়। তেওঁলোকে ভয় খায়। কেলৈ ভয় খায়? যে তেওঁ এনেকুৱা ডকা হকা দি এক্সটৰ্চন কৰে, মানুহক হেঁচা দি, মানুহক দম দি ইমান পইচা তোলে যে সকলো ব্যৱসায়ীয়ে ভয় খায়। এতিয়া এজন সাংসদক আমি তোলোঁ কেলৈ? সাংসদক এখন চৰকাৰ বনাবলৈ এইকাৰণে চেষ্টা কৰোঁ যে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব লাগে। যদি সাংসদজনেই যদি সঁচাকৈ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰে, তেতিয়াহ'লে সুৰেশ বৰাক কিয় ভোট দিব কওক? মই আশা কৰোঁ যে কোনেও সুৰেশ বৰা নামৰ এই মানুহজনক, যিজনৰ অত্যন্ত কলংকিত, যিজন মানুহ সেইকাৰণে জিকিব পৰা নাই, তেওঁ কলংকিত অতীতৰ কাৰণে, তেওঁ অতীতত কৰি অহা পাপৰ কাৰণে তেওঁ জিকিব পৰা নাই। তো আৰু সমগ্ৰ মানুহক সন্ত্ৰাসিত কৰি ৰাখে। গতিকে এফালেদি বিজেপিয়ে আপোনালোকে জানে যে সংখ্যালঘু সন্ত্ৰাসিত কৰে, এফালেদি অনবৰতে সংখ্যালঘু মানুহক মাৰো কাটো কৰি থাকে। আকৌ তাৰো ওপৰত এজন মানুহ আহিলে যিজনৰ ওপৰত সন্ত্ৰাসবাদৰ গোচৰ আছে, যিজনে মানুহ হত্যা কৰিছিলে বুলি অভিযোগ আছে, যিজনে টকা এক্সটৰ্চন কৰে বুলি অভিযোগ আছে। গতিকে ইয়াত কেনেকৈ জিকিব বিজেপি? সেইকাৰণে পীযুষ হাজৰিকাই ধনৰ মোনা এটা লৈ আহি এতিয়া
মই শুনিছোঁ যে মিয়া মানুহৰ ঘৰ পালে লগে লগে সোমাই আৰু পিছু হাজৰিকাই টকা 1000 দিয়ে আৰু সেৱা এটা কৰে বোলে মনে মনে। পিছু হাজৰিকাৰ অৱস্থা বেয়া এতিয়া, হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা বেয়া এতিয়া, এই বুলি মই শুনিছোঁ। এতিয়া মই নাজানো, পিছু হাজৰিকাই জানিব। আপোনালোকে সুধিবচোন যে অখিল গগৈ কৈছে, অখিল গগৈ ক'ৰবাত বোলে শুনিছে যে মিয়া মানুহৰ ঘৰ দেখিলেই লগে লগে বোলে গাড়ীৰ পৰা নামে আৰু লগত অনা পইচাৰ বেগটো লৈ যায় আৰু লগে লগে বোলে টকা 1000 দিয়ে আৰু সেৱা এটা কৰে বুলি মই শুনিছোঁ। হয় নেকি? শেষত এতিয়া মিয়াইহে বচাব নেকি আচলতে বিজেপি? এনেকুৱা পৰিস্থিতি মই শুনিছোঁ। মানে অসমীয়া মানুহে ভোট নিদিয়ে, খিলঞ্জীয়া মানুহে আৰু বিজেপিক কোনো পধ্যে ভোট নিদিয়ে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মই একদম স্পষ্টকৈ কৈ দিছোঁ যে আমি মিনিমাম 3খন আসন পাম। 5খনৰ ভিতৰত 3খন আসন পাম। তাৰ ভিতৰত যোৰহাটখন নিশ্চিত আৰু ডিব্ৰুগড়খন নিশ্চিত। ডিব্ৰুগড়তো হিমন্ত বিশ্ব শৰ্মাই নিজে সৰ্বানন্দ সোণোৱালক হৰুৱাইছে। হিমন্ত বিশ্ব শৰ্মাই গোটেই MLA বিলাকক কৈ নিষ্ক্ৰিয় কৰি দিছে, কোনেও কাম কৰা নাই। তো হিমন্ত বিশ্ব শৰ্মাই নিজে হৰুৱাবৰ কাৰণে সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়লৈ লৈ গৈছে। এইবাৰ সৰ্বানন্দ সোণোৱালে ইলেকশ্যনৰ পাছত কান্দিব লাগিব। সৰ্বানন্দ সোণোৱাল খতম। হিমন্ত বিশ্ব শৰ্মাৰ কাৰচাজিত পৰি সৰ্বানন্দ সোণোৱাল খতম। আনহাতে যোৰহাটত এনেকুৱা অৱস্থা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কাৰণে কান্দিব লাগিব। হিয়া ঢাকুৰি ঢাকুৰি হিমন্তই কান্দিব, হাঁহি মোক অসমীয়া মানুহে এৰি লৈ, খিলঞ্জীয়া মানুহে এৰি লৈ, সদায় তেওঁ খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ থাকে নে নাই? সব উজনি অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিক এৰি দিলে। আপোনালোকে চাব যে যোৰহাটৰ ইলেকশ্যনৰ পাছত হিমন্তই মাটিত বাগৰি বাগৰি কান্দিব। আপোনালোকে দেখিবলৈ নাপাবও পাৰে, ঘৰত কান্দিবতো, ঘৈণীয়েকৰ আগত কান্দিব, আমি দেখিবলৈ নাপাবও পাৰোঁ, কিন্তু হিমন্তই এইবাৰ কন্দাটো খাটাং।